নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিশেষ ইউটিউব চেনেল KKHS ষ্টাডি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ওপৰত ক্লিক কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত যদি 2026-27 বৰ্ষৰ যদি নিউ এডমিশ্যন আপুনি অন্তৰ্ভুক্ত হ'ল আপোনাৰ নাম বা নতুন এডমিশ্যন যদি কৰিলে আপুনি BA, MA, MBA বা ডিগ্ৰী ডিপ্ল'মা কোৰ্চত যদি যিকোনো ধৰণৰ কোৰ্চত নামভৰ্তি কৰিছে বহুতো কেণ্ডিডেটৰ মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি এডমিশ্যন কৰিলোঁ। এডমিশ্যন কৰাৰ পাছত আমি কি কৰিব লাগিব, কেনেকৈ গম পাম যে আমাৰ এডমিশ্যন কনফাৰ্ম হৈছে। গতিকে এইটো যদি ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিছোঁ, অনুৰোধ কৰিছোঁ। তাৰ আগতে যদি চেনেলটিকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটিক ছাবস্ক্ৰাইব কৰি যদি লাইক কৰা নাই নিশ্চয় চেনেলটিক লাইক কৰিব, যাতে অনাগত দিনত সকলোখিনি ইনফৰমেশ্যন আপোনালোকে নিজৰ মোবাইলতে বহি লাভ কৰিব পাৰে ঘৰতে। এতিয়া চাওঁ আহক বিতং তথ্য। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ইতিমধ্যে জ্ঞাত যে এখন ডিষ্টেঞ্চ এডুকেশ্যন, ঘৰতে বহি আপুনি ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট ল'ব পাৰে বা আপুনি ৰেগুলাৰ গোটেই কলেজত যাব নালাগে। গতিকে সেই বহুতো কেন্দ্ৰীয় ইতিমধ্যে নামভৰ্তি কৰি আছে, অনাগত নামভৰ্তি কৰি থাকিব পাৰিব। ইতিমধ্যে লিংক এক্টিভেট হৈ আছে। এতিয়া কথা হ'ল যিসকলোকে এডমিশ্যন কৰিবলৈ ৰখি আছে বা এডমিশ্যন কৰিব বা এডমিশ্যন কৰিবলৈ গৈ আছে তেখেতলোকক জনাইছোঁ। গতিকে আপোনালোকে যি প্ৰগ্ৰেমেই নহওক সকলোখিনি প্ৰগ্ৰেম একেই হ'ব ছিষ্টেম। এতিয়া কথা হ'ল আপোনালোকে নিৰ্দিষ্ট নিজৰ নাম পঞ্জীয়ন কৰিলে বা এডমিশ্যন কৰিলে, এডমিশ্যন কৰাৰ বাবদ আপোনাৰ এখন নিৰ্দিষ্ট ফৰ্ম পৰ্টেলত শ্বেয়াৰ কৰিলে, ফৰ্মখন ফিল আপ কৰাৰ বাবদ আপোনালোকৰ অট'মেটিক আপোনালোকে কি কৰিলে সেই ছিষ্টেমলৈকে আপোনালোকে পে'মেণ্ট কৰিলে। এতিয়া পে'মেণ্ট কৰাৰ পাছত কি কৰিব লাগিব কথাখিনি মন দি শুনিব। যেতিয়া পে'মেণ্ট কৰিব, পে'মেণ্ট কৰা ৰিচিপ্টটো নিশ্চয় সকলোৱে ডাউনলোড কৰিছে বা তেখেতে কিছু পেণ্ডিং থাকিব পাৰে, তেওঁ বুলি আপোনালোকে অট'মেটিক নিজৰ মোবাইল, লেপটপ, ডেস্কটপতে বা অন্যান্য কেফে, কম্পিউটাৰ তাত গৈ আপুনি সুন্দৰকৈ কি কৰিছে সেয়া আপোনালোকে ডাউনলোড কৰিছে। গতিকে ডাউনলোড কৰাৰ পাছত নিশ্চয় এখন আপোনালোকৰ ইনষ্টলমেণ্ট নাম্বাৰ সৈতে এখন মানি ৰিচিপ্ট আৰু ফৰ্ম এখন নিশ্চয় ডাউনলোড কৰিছে, কিমান টকা পে'মেণ্ট কৰিছে তাৰ বিপৰীতে। গতিকে ফৰ্মখন আৰু মানি ৰিচিপ্টখন লৈ আপুনি ক'ত যাব লাগিব, নিজৰ যিটো ষ্টাডি চেণ্টাৰ ছিলেক্ট কৰিছিলে এডমিশ্যন কৰাৰ সময়ত সেই ষ্টাডি চেণ্টাৰত আপোনালোকে যাব লাগিব। বুজি পাইছে? ষ্টাডি চেণ্টাৰত যোৱাৰ লগে লগে আপোনালোকক আইডেণ্টিফাই কৰিব যে আপুনি এই ষ্টাডি চেণ্টাৰৰ কেণ্ডিডেট হয়। তেতিয়া আইডেণ্টিফাই কৰাৰ লগে লগে আপোনালোকে তাৰ পৰা কি দিব, আপোনালোকক বিশেষকৈ SLM ছেল্ফ লাৰ্ণিং মেটেৰিয়েল, সেয়ালৈকে ডিগ্ৰী আৰু লগতে যদি আপুনি ধৰক মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত যদি নামভৰ্তি কৰিছে আপোনালোকক বুকছ প্ৰদান কৰিব, অৰ্থাৎ কিতাপ প্ৰদান কৰিব। অফলাইন মোডত SLM বুলি কোৱা হয়। সেইখিনি কিতাপ দিব আপোনালোকক। আৰু এইখিনি এটা কথা জনাই থ'ব বিচাৰিছোঁ, যিসকল লোকে ডিপ্ল'মা প্ৰগ্ৰেমত যদি নামভৰ্তি কৰিছে তেখেতলোকে কোনো ধৰণৰ হাৰ্ড কপি অফলাইন মোডত কোনো ধৰণৰ কিতাপ লাভ নকৰে, য'ত নেকি তেখেতলোকে অনলাইনৰ পৰা আপোনালোকে SLM পৰ্টেলৰ পৰা ডাউনলোড কৰি পঢ়া শুনা কৰিব লাগিব। গতিকে সেইটো পৰৱৰ্তী পৰ্যায়ত শিকাই দিম কেনেকৈ আপোনালোকে এনি কোৰ্চ, ডিগ্ৰী হওক, লাগিলে মাষ্টাৰ ডিগ্ৰী হওক, লাগিলে ডিপ্ল'মা হওক আৰু PG ডিপ্ল'মা হওক, তেখেতলোকে নিজৰ ঘৰতে বহি আপোনালোকে নিজৰ মোবাইলতে কিতাপখিনি ডাউনলোড কৰিব পাৰিব। সেইটো মনত ৰাখিব। কোনবোৰ কেণ্ডিডেটে কিতাপখিনি ঘৰত আপুনি হাৰ্ড কপি লাভ কৰিব, ষ্টাডি চেণ্টাৰৰ পৰা কিতাপ লাভ কৰিব, ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ কেণ্ডিডেটসকলেহে। এইটো কথা মনত ৰাখিব। যদি আপুনি ডিপ্ল'মা প্ৰগ্ৰেমত নামভৰ্তি কৰিছে তেতিয়াহ'লে আপোনালোকে SLM পৰ্টেলৰ পৰা অনলাইন মোডত কিতাপ ডাউনলোড কৰিব লাগিব। সেইটো মনত ৰাখিব। কিন্তু আপুনি আপোনালোকে নিজৰ ষ্টাডি চেণ্টাৰক কণ্টেক্ট কৰিবলৈ আপুনি কি কৰিব লাগিব, আপোনালোকে সেই ডকুমেণ্টছখিনি ছাবমিট কৰিবগৈ লাগিব। য'ত ডকুমেণ্টছ মানে নিজৰ ফৰ্মখন আৰু লগতে আপোনাৰ কি হয় বিশেষকৈ আপোনাৰ যিখন ইনষ্টলমেণ্ট নম্বৰ পাইছে ফৰ্মখন আৰু লগতে আপোনালোকৰ মানি ৰিচিপ্টটো জমা দিব লাগিব। তেতিয়াহে পৰৱৰ্তী পৰ্যায়ত কিছুমান কৰোণীয় কাম থাকিলে আপুনি কনফাৰ্মেশ্যনটো গম পাব। সেইটো হৈছে পইণ্ট। তাৰপাছত আপোনালোকে তেনেদৰে পঢ়া শুনা কৰিব লাগিব। নিৰ্দিষ্ট সময় অহাৰ লগে লগে আপোনালোকে পৰীক্ষাৰ বাবে এছাইনমেণ্ট আহিব। এছাইনমেণ্টখিনি লিখি পুনৰ নিজৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। সেইখিনি হৈছে ছেকেণ্ড পইণ্ট। ষ্টাডি চেণ্টাৰত জমা দিয়াৰ পাছতে আপোনালোকে নিৰ্দিষ্ট সময় অনুযায়ী আপোনালোকে যিখিনি ৰেগুলাৰ কোৰ্চ, অৰ্থাৎ আপুনি প্ৰথমবাৰ বাবে এডমিশ্যন কৰিছে, আপুনি পুনৰবাৰ এক্সামৰ কাৰণে কোনো বৰ্তমান সময়লৈকে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই। কোনো ধৰণৰ এটকাও ফৰ্ম ফিল আপৰ নামত পে'মেণ্ট কৰিব নালাগে। অট'মেটিক আপোনালোকে কি আহিব, এডমিট কাৰ্ড আহি যাব। আৰু এডমিট কাৰ্ড অহাৰ লগে আপোনালোকে এডমিট কাৰ্ডৰ যিটো এক্সাম চেণ্টাৰ ওলাই পৰিব অট'মেটিক, সেই এক্সাম চেণ্টাৰতে বহি আপোনালোকে কি কৰিব লাগিব, পৰীক্ষা দিব লাগিব অফলাইন মোডত। এতিয়া কথা হ'ল বহুতে ক'ব যে আমি কেনেকৈ গম পাম যে এডমিট কাৰ্ড আহিছেনে বা কেতিয়াৰ পৰীক্ষা হ'ব। সেইখিনি কি কৰিব, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত আপোনালোক অট'মেটিক সেইখিনি শ্ব' কৰি থাকিব যে এইখিনি এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে অহা আমুক তাৰিখৰ পৰা এক্সাম অনুষ্ঠিত হ'ব, তাৰ পৰীক্ষা এসপ্তাহৰ আগতে আপোনালোকৰ নিজৰ ইনষ্টলমেণ্ট নাম্বাৰ দি এক্সাম ছেমিষ্টাৰটো ছিলেক্ট কৰি আপোনালোকে নিজৰ মোবাইল, লেপটপ, ডেস্কটপতে এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। আৰু সেই এডমিট কাৰ্ডটো গৈ যি ষ্টাডি চেণ্টাৰ এক্সাম চেণ্টাৰ পৰিছে সেই এক্সাম চেণ্টাৰত পৰীক্ষা দিব লাগিব। আৰু তাৰ পাছতে 2-3 মাহ বা 1.5 মাহৰ পাছতে আপোনালোকৰ ৰিজাল্ট সন্মুখত ওলাব। তেনেদৰে আপুনি কমপ্লিট ছেমিষ্টাৰটো তেনেদৰে শেষ কৰিব পাৰিব। এইখিনি হৈছে কমপ্লিট প্ৰচেছ। এইখিনি ইম্পৰ্টেণ্ট, মই থোৰাতে কথাখিনি বুজাই দিলোঁ। এইখিনিৰ পৰা আপোনাৰ কমপ্লিট ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেটখিনি প্ৰচেছখিনি ক্লিয়াৰ হৈ পৰিব। এতিয়া
কথা হ'ল যিসকল লোকে এডমিশ্যন কৰিছে এডমিশ্যন কৰাৰ পাছত তেখেতলোকৰ মনত কিবা ডাউট থাকিব পাৰে ডাউটখিনি ক্লিয়াৰ কৰিবলৈ মোক তলত কমেণ্ট কৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব তাৰ যদি হোৱাটছআপ গ্ৰুপত যদি জইন কৰিব বিচাৰিছে হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাত আপুনি মোক যোগাযোগ কৰিব পাৰে কমেণ্ট ছিষ্টেমৰ যোগেদি এতিয়া এইখিনি ইম্পৰ্টেণ্ট কথা জনাবলগীয়া আছিল আকৌ কৈছোঁ যিসকল লোকে নতুনকৈ নামভৰ্তি কৰিছে বা আৰু ভৱিষ্যতে নামভৰ্তি কৰিবলৈ গৈ আছে তেখেতে এইখিনি প্ৰচেছ ফ'ল' কৰিলে হ'ব আপোনালোকৰ নিজৰ মানি ৰিচিপ্টটো ফৰ্মখন যি ষ্টাডি চেণ্টাৰ ছিলেক্ট কৰিছে ষ্টাডি চেণ্টাৰ জমা দিব লাগিব জমা দিয়াৰ লগে লগে যদি আপোনালোকৰ ডিগ্ৰী কোৰ্চ হয় তেতিয়া আপোনাৰ অট'মেটিক হাৰ্ড কপি তেখেতলোকে দি দিব আৰু এটা এইখিনিতে মনত ৰাখিব যিসকল লোকৰ হাৰ্ড কপি অৰ্থাৎ যদি ডিপ্ল'মা কোৰ্চ থাকে আপোনালোকৰ ডিপ্ল'মা কোৰ্চ থকাৰ লগে লগে আপোনালোকৰ তাত কোনো আপোনালোকে SLM হাৰ্ড কপিটো আপোনালোকে নাপায় য'ত নেকি আপোনালোকে অনলাইন মোডত ডাউনলোড কৰিব লাগিব সেইখিনি কথা মনত ৰাখিব অৰ্থাৎ আপোনালোকে কোনো অফলাইন টাইপত ডিপ্ল'মা যদি কোৰ্চ কৰে তেতিয়া আপুনি কোনো কিতাপ নাপায় সেইটো কথা মনত ৰাখিব গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট আৰু লগতে ষ্টাডি চেণ্টাৰ কিতাপ যেতিয়া অলপমান পলম হ'ব পাৰে কিয়নো কিছু টেকনিকেল কাৰণবশতঃ যেনে শিৱসাগৰ গোলাঘাট যোৰহাট এই ডিষ্ট্ৰিক্টখন লগতে চৰাইদেউ সেই ডিষ্ট্ৰিক্ট কেইখনমানত যিহেতু পানীৰ কাৰণে বা বানপানীৰ কাৰণে এটা সমস্যা চলি আছে গতিকে সমস্যাৰ কাৰণে অকণমান কিতাপ দিয়াৰ লেট হ'ব পাৰে বা অন্যথা বেলেগ ডিষ্ট্ৰিক্টতো কিতাপ দিয়াৰ লেট হ'ব পাৰে গতিকে এইখিনি আপুনি ষ্টাডি চেণ্টাৰ কৰ্ডিনেটৰৰ লগত যোগাযোগ ৰাখিব এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যদি ভিডিঅ'টো নিশ্চয় উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব যিসকল লোকে এডমিশ্যন কৰিবলৈ অধীৰ অপেক্ষাৰে ৰখি আছে তেখেতলোকৰ বাবে লিংক এতিয়াও এক্টিভেট হৈ আছে অনতিপলমে নিজৰ নামভৰ্তিটো এতিয়াই কৰি ল'ব ধন্যবাদ